হেল্ল' এভৰিৱান, স্বাগতম সকলোকে। ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি 4 ডিচেম্বৰ 2025। আজিৰ এই ভিডিঅ'টোত আমি আজিৰ দিনটোৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম, যিখিনি আমি নেকি আছাম ট্ৰিবিউন আৰু চেণ্টিনেলৰ পৰা চ'ৰ্চ কৰিছোঁ, আৰু বাকী আমাৰ যিমানবিলাক ইম্পৰ্টেণ্ট নিউজ পেপাৰ্ছ আছে। তুমি এইখিনি কাৰেণ্ট এফেয়াৰৰ PDF-খিনিৰ কাৰণে আমাৰ ডেছক্ৰিপশ্যন বক্সত লিংক থকা চেনেলটোত জইন কৰি কিনে টেলিগ্ৰামৰ তোমালোকে এই PDF-খিনি সংগ্ৰহ কৰিব পাৰা, আৰু তাৰ লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং ডিফাৰেণ্ট ষ্টাডি ৰিলেটেড ভিডিঅ'ছ। অ'কে, চ' এই ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে সুবনচিৰি লোৱাৰ হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট। চ' ৰিচেণ্টলি আজি নিউজ পেপাৰত আহিছে যে সুবনচিৰি আমাৰ যোনটো হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট আছে, ৰাইট, সেইটোত কি হৈছে, আমাৰ পাৱাৰ জেনেৰেশ্যন আৰম্ভ কৰিছে, মানে তাৰ পৰা বিদ্যুৎ উৎপাদন ইয়াতে আৰম্ভ কৰা হৈছে। অ'কে, চ' সুবনচিৰি লোৱাৰ হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট হেজ ষ্টাৰ্টেড ইটছ পাৱাৰ জেনেৰেশ্যন। অ'কে, চ' আমি যেতিয়া বিদ্যুৎ বা এনেকুৱা বিদ্যুৎ উৎপাদন বা এনেকুৱা যেতিয়া প্লেণ্টবিলাকৰ যেতিয়া কথা কওঁ, তেতিয়া আমাৰ তাত বহুতকেইটা বিকল্প থাকে। এটা আমাৰ তাপ বিদ্যুৎ প্ৰকল্প থাকে, যোনটো নামৰূপত আছে, ৰাইট। এইটো আমাৰ ইয়াতে ৱাটাৰ বা হাইড্ৰ' ইলেক্ট্ৰিক বুলি আমি ইংৰাজীত কওঁ, য'ত নেকি আমাৰ কি হয়, বান্ধ বনাই কিনে আমি ইয়াৰ পৰা বিদ্যুৎ উৎপাদন কৰোঁ, য'ত নেকি যদি চাইণ্টিফিক ভাষাত ক'ব যাওঁ আমি ইয়াতে পটেঞ্চিয়েল এনাৰ্জিটো আমি ইয়াতে মেকানিকেল এনাৰ্জিত কনভাৰ্ট কৰোঁ, আৰু মেকানিকেল ইঞ্জিনিয়াৰটো কনভাৰ্ট কৰি এনাৰ্জিটো ইয়াতে কনভাৰ্ট কৰি আমি ইলেক্ট্ৰিকেল এনাৰ্জিত ইয়াতে কনভাৰ্ট কৰোঁ। অ'কে, চ' সেইখিনি হ'ল আমাৰ ছায়েন্স এণ্ড টেকৰ পৰ্চনৰ পৰা। চ' আফটাৰ 20 বছৰৰ লং জাৰ্ণি এটাৰ, ৰাইট, 20 বছৰ লাগিলে এইটো বনাই উলিয়াওঁতে, চ' ইয়াতে পাৱাৰ জেনেৰেশ্যন আৰম্ভ হৈছেগৈ। দ্য প্ৰজেক্ট হেজ এ টোটেল কেপাচিটি অফ এৰাউণ্ড 2000 মেগাৱাট বিং ইমপ্লিমেণ্টেড বাই দি NHPC। অ'কে, চ' 2000 মেগাৱাট ইয়াতে টোটেল কেপাচিটি হ'ব, ৰাইট, যোনটোত নেকি 2000 মেগাৱাট ইয়াতে পাৱাৰ জেনেৰেশ্যন হ'ব। তাৰ লগতে এই গোটেই ইমপ্লিমেণ্টেশ্যনটো কৰিছে কোনে? NHPC। NHPC মানে কি, আমাৰ নেশ্যনেল হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ কোম্পানী, অ'কে, বা কৰ্পৰেশ্যন, ঠিক আছে, ৰাইট। চ' এতিয়ালৈকে ইয়াতে 8টা ইউনিট বনোৱা গৈছে অফ 250 মেগাৱাট ইচ। অ'কে, 2000 মেগাৱাট হ'ব লাগিলে 8টা ইউনিট ইয়াতে লাগিব 250 মেগাৱাটৰ। এতিয়া এজ অফ নাও ইউনিট 1 আৰু ইউনিট 2 ইয়াতে পাৱাৰ জেনেৰেশ্যন বা বিদ্যুৎ উৎপাদন আৰম্ভ কৰিছে। অ'কে, তাৰ লগতে 3টা 1, 3 আৰু 4 এক্সপেক্টেড কৰা হৈছে এই বছৰৰ ডিচেম্বৰলৈকে, য'ত নেকি তাৰ প্ৰডাকশ্যন ইয়াতে আৰম্ভ হ'ব বুলি কোৱা হৈছে। অ'কে, ৰাইট। চ' অলপমান আমি সুবনচিৰিৰ যোনটো হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট আছে তাৰ বিষয়ে পঢ়িলোঁ, বিকজ এইটো বহুত বেছি আমাৰ নিউজত আছিল, কাৰণ বহুত প্ৰটেষ্ট ইয়াৰ এগেইনষ্ট চলিছিলে যে ই বহুতখিনি আমাৰ ইক'লজিকেলি এটা চেঞ্চিটিভ এৰিয়াত বনোৱা গৈছে, ঠিক আছে। চ' সুবনচিৰি লোৱাৰ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট ইজ এ ৰান অফ ৰিভাৰ স্কিম that is going to generate around 2000 megawatt of water. অ'কে, ৰাইট। এইটো স্কিমটো কি হয়, আমাৰ ইয়াতে ৰান অফ ৰিভাৰ স্কিম। ৰান অফ ৰিভাৰ স্কিম মানে ইয়াতে পানী বহুত বেছি ধৰি নাৰাখে, ঠিক আছে। পানীটো যোনটো প্ৰবাহ হ'ব তাৰ থ্ৰু দি আমি কি দেখা পাম, তাতে আমি বিদ্যুৎ উৎপাদন দেখা পাম, ঠিক আছে। চ' হাৰ্নেছিং দ্য পটেঞ্চিয়েল অফ সুবনচিৰি ৰিভাৰ হুইচ ফ্ল'জ এলং দি বৰ্ডাৰ অফ অৰুণাচল প্ৰদেশ এণ্ড আছাম। চ' অৰুণাচল প্ৰদেশ আৰু অসমৰ বৰ্ডাৰত এই গোটেই প্ৰকল্পটো বনোৱা হৈছে, ধেমাজি আৰু এইখিনিৰ আশে পাশে, ঠিক আছে। দ্য প্ৰজেক্ট ইজ বিন এক্সিকিউটেড বাই দি নেশ্যনেল হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন NHPC। এইমাত্ৰ তাৰ বিষয়ে আমি ডিছকাশ্যন কৰিলোঁ। তো তাৰ এগেইনষ্টত বহুতখিনি যেতিয়া প্ৰটেষ্ট হৈছিলে, তেতিয়া আমাৰ এটা অথৰিটি আছে যোনটো নেকি নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল, যোনে নেকি কি চাই, যিকোনো এটা প্লেণ্ট বা প্ৰজেক্ট যেতিয়া আমি বনাওঁ, সেইটো এনভাইৰমেণ্টেলি বা আমাৰ পৰিৱেশৰ কাৰণে কিমানখিনি ছাষ্টেইনেবল হয়, পৰ্যাৱৰণৰ কাৰণে, সেইখিনি তেওঁলোকে চায়। আৰু চাই কিনে কি কয় ইয়াতে, তেওঁলোকে অক্টোবৰ 15, 2019 এই প্ৰজেক্টটো আকৌ ৰিজিউম কৰাৰ কাৰণে পাৰ্মিশ্যন দিছিলে, আকৌ বনোৱাৰ কাৰণে, ঠিক আছে। চ' নেক্সট টপিক ইজ দি গুৱাহাটীজ এয়াৰ পলিউশ্যন হিয়াৰ। চ' গুৱাহাটী আমি দেখা পাই আছোঁ, যিহেতু ফ্লাইঅভাৰ বহুতখিনি বনি আছে চানমাৰীৰ আশে পাশে, ৰাইট, আৰু বহুতখিনি জেগাত আমি কনষ্ট্ৰাকশ্যন ছাইটো দেখা পাই আছোঁ, যাৰ কাৰণে ধূলি বালি বহুত হৈ গৈছে, ৰাইট। আৰু গুৱাহাটীৰ এয়াৰ পলিউশ্যনটো আমি বহুত বেছি নিউজত আমি দেখা পাই আছোঁ। এতিয়া গুৱাহাটীৰ এয়াৰ পলিউশ্যন যোনখিনি নেকি ডেটা, ৰাইট, যিখিনি আমাৰ কালেকশ্যন কৰে, কোনে কালেকশ্যন কৰে, আমাৰ আছাম ষ্টেট পলিউশ্যন কণ্ট্ৰল বৰ্ডে, ৰাইট। অ'কে, চ' পলিউশ্যন কণ্ট্ৰল বৰ্ডে যিখিনি ইয়াতে ডেটা কালেকশ্যন কৰে, তাৰ ৰিলায়েবিলিটি কিমান, ৰাইট। ৰিচেণ্টলি আমি কি দেখা পাই আছিলোঁ, দিল্লীত যোনটো পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ যিকেইটা মনিটৰিং যিকেইটা ষ্টেচন আছে, তাৰ আশে পাশে গভৰ্ণমেণ্টে কি কৰিছিলে, এয়াৰ স্প্ৰিংকলাৰ ইউজ কৰিছিলে, ৰাইট। চ' তাৰে এগেইনষ্টত আমি এই নিউজটো দেখা পাই আছোঁ যে কনচাৰ্ণছ আৰ ৰাইজিং ডেট অফিচিয়েল এয়াৰ কোৱালিটি ডেটা মে নট ৰিফ্লেক্ট দি একচুৱেল অন গ্ৰাউণ্ড কণ্ডিশ্যনছ ইন গুৱাহাটী।
অ'কে, তুমি চাবা গুৱাহাটী ক্লাবৰ পৰা সেইখিনিলৈকে যেতিয়া আমি যাম চানমাৰীলৈকে, the air quality is very much worse because of the ongoing construction, right? So ইয়াতে তোমালোকে চাবা হয়তো তাৰ একচুৱেল যিখিনি ডেটা আমি তাতে দেখা নাপাব পাৰোঁ, right? সেইটো এটা কনচাৰ্ণ ইয়াতে। অ'কে, চ' চিটি has only 4 continuous ambient air quality monitoring system. চ' কণ্টিনিউৱাছ এম্বিয়েণ্ট এয়াৰ কোৱালিটি মনিটৰিং ছিষ্টেম মানে কি হয় আমাৰ, যোনে নেকি 24 ঘণ্টাই এনেকুৱা এটা ষ্টেচন বা এনেকুৱা ডিভাইচ তাতে লগোৱা আছে এই জেগাকেইটাত, যোনে নেকি এয়াৰ কোৱালিটিটো মনিটৰ কৰে আৰু তাৰ এগেইনষ্টত আমাৰ ডেটাবিলাক দিয়ে। অ'কে, এয়াৰ কোৱালিটি ইণ্ডেক্সৰ হুইচ মে ফিল ইনচাফিচিয়েণ্ট টু একুৰেট দি ৰিপ্ৰেজেণ্টেশ্যন। চ' আমাৰ চহৰখন ভালেখিনি ডাঙৰ হৈছে এতিয়া গুৱাহাটী চহৰখন। চ' তাৰে যিখিনি এয়াৰ কোৱালিটি ডেটা, লোকেলাইজ ডেটা আমাৰ লগা হৈছে, ৰাইট? যাৰ কাৰণে নেকি 4টা ষ্টেচন এতিয়া ইনাফ নহয়, ঠিক আছে? চ' মনিটৰিং ষ্টেচনছ ক'ত ক'ত আছে গুৱাহাটীৰ? এটাতো আছে তোমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ড অফ আছাম বামুণী মৈদামৰ যোনটো অফিচ আছে তাতে, তাৰ লগতে পাণবজাৰত কটন ইউনিভাৰ্চিটি আছে, গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত এটা আছে, ৰাইট? আৰু এটা আছে আমাৰ IIT গুৱাহাটীত। চ' এইকেইটা তোমালোকৰ কুৱেশ্যন MCQত সুধিব পাৰে যে ক'ত ক'ত আছে বুলি, ঠিক আছে? চ' লিমিটেড মনিটৰিং ষ্টেচনছ মে পাৰ্চিয়েল ডেটা ৰিপৰ্টিং মে বি আণ্ডাৰ এষ্টিমেটিং দি ট্ৰু পলিউশ্যন লেভেলছ ইন গুৱাহাটী। চ' লিমিটেড ডেটা কালেকশ্যন হ'লে কি হ'ব আমাৰ, যদি যিমানখিনি পলিউশ্যন হৈ আছে সিমানখিনি ডেটা আমাৰ তাত আহি নাপায় কেতিয়াবা, ঠিক আছে? চ' নেক্সট আপ ইজ দি টপিক নম্বৰ 3, ডেট ইজ দি নিউট্ৰিচনেল এনিমিয়া ইন আছাম। চ' এইটো এটা আৰ্টিকেল আহিছিলে আজি নিউজ পেপাৰত, ৰাইট? ৰিগাৰ্ডিং দি এনিমিয়াৰ ওপৰত। এতিয়া এনিমিয়া মানে যোনে যোনে জানা ঠিকে আছে, বাট যোনে যোনে নাজানা তেওঁলোকৰ কাৰণে মই কৈ আছোঁ যে এনিমিয়া হ'ল আমাৰ য'ত নেকি আমাৰ ব্লাড লেভেলত আমাৰ হিমগ্ল'বিনৰ যেতিয়া পৰিমাণ কমি যায় তেতিয়া আমি এনিমিয়া হোৱা বুলি কওঁ, ঠিক আছে? এতিয়া এনিমিয়াত কি হয়, আমাৰ প্ৰাইমাৰীলি ৰেড ব্লাড চেল যিমানবিলাক থাকে, ৰাইট? RBC বুলি কওঁ আমাৰ কমন ভাষাত। চ' ৰেড ব্লাড চেলৰ সংখ্যাটো ইয়াতে কমি যায়। এতিয়া কিয় কমি যায়, ৰাইট? তাৰ বিষয়ে আমি এই গোটেই আৰ্টিকেলটোত চাম। এতিয়া ৰেড ব্লাড চেল যেতিয়া কমে তেতিয়া কি হয়, আমাৰ যোনটো অক্সিজেন কেৰিং কেপাচিটি হয় ব্লাডৰ, যিমানখিনি আমাৰ তেজে অক্সিজেন লৈ ফুৰিব পাৰে আমাৰ ডিফাৰেণ্ট বডি পাৰ্টছলৈকে, ৰাইট? সেইখিনি বস্তু ইয়াতে কমি আহে। সেই বস্তুটোকে আমি কি বুলি কওঁ ইয়াতে, এনিমিয়া বুলি কওঁ। ইট ডিক্ৰিজেছ দি অক্সিজেন ছাপ্লাই টু দি টিচুজ এণ্ড দি অৰ্গেনছ। টিচুজৰ পৰা আমাৰ কি ফৰ্ম হয় ইয়াতে, অৰ্গেন ফৰ্ম হয়। যদি ক্লাছ 11-12ত কোনোবাই যদি বায়'লজি পঢ়িছিলা অলপ চলপ তোমালোকে ইয়াতে ৰিলেট কৰিব পাৰিবা, ঠিক আছে? চ' মষ্ট কমন টাইপছ ইয়াতে কি হয়, আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হয়। আইৰণৰ যেতিয়া অভাৱ হয় দেহত তেতিয়া আমি এনিমিয়া হোৱা দেখা পাওঁ। তাৰ লগতে ফলিক এচিড আৰু ভিটামিন B12 যেতিয়া কমে তেতিয়া আমি ইয়াতে আইৰণ বা এনিমিয়া হোৱা দেখা পাওঁ, ঠিক আছে, ৰাইট? একদম কমনটো হ'ল আমাৰ ইয়াতে আইৰণ ডেফিচিয়েঞ্চিটো। চ' ইয়াৰ কাৰণ কি কি? প্ৰথমটো হৈছে আমাৰ এটা বেলেঞ্চ ডায়েটৰ অভাৱ, ৰাইট? বহুতখিনি মানুহে ইয়াতে বেলেঞ্চ ডায়েট এটা এফৰ্ডো কৰিব নোৱাৰে। লগতে আমি আজিকালি জাংক ফুডৰ পৰিমাণ দেখা পাইছোঁ, যেনেকৈ পিজ্জা হওক, বাৰ্গাৰ হওক বা ফাষ্ট ফুডৰ পৰিমাণ যিহেতু বাঢ়ি গৈছে, তাতে নিউট্ৰিচনেল যোনটো এবিলিটি সেইখিনি বহুত বেছি কম থাকে, ৰাইট? পুষ্টিকৰ উপাদান তাতে কমকৈ থাকে। তাৰ লগতে পলিউশ্যন আৰু এডাল্ট্ৰেশ্যন। এডাল্ট্ৰেশ্যন শব্দটোৰ অৰ্থ হ'ল ইয়াতে যেতিয়া আমি মিক্স আপ কৰোঁ আমাৰ উপাদানবিলাকৰ লগত, ৰাইট? খাদ্য সম্ভাৰৰ লগত যেতিয়া আমি যিখিনি বস্তু দিব নালাগে সেইবিলাক বস্তু এতিয়া দিওঁ বা তাতে প্ৰিজাৰ্ভেটিভছ দিওঁ, সেই বস্তুটোকে ইয়াতে এডাল্ট্ৰেশ্যন বুলি কোৱা হয়, অ'কে? যোনে নেকি ইয়াতে কি কৰে, পুষ্টিকৰ যোনটো বা নিউট্ৰিচনেল যোনটো ভেলিউ হয় সেইখিনি ইয়াতে কমায়, অ'কে? তাৰ লগতে ল' ইনটেক এণ্ড প'ৰ এবজৰ্পশ্যন অফ আইৰণ, ফলিক এচিড আৰু ভিটামিন B12। চ' আমাৰ দেহত কি হয়, আমি যিমানখিনি আইৰণ লওঁ বা ফলিক এচিড লওঁ বা ভিটামিন B12 যিমানখিনি ল'লোঁ, তাৰে এবজৰ্পশ্যন বা আমাৰ দেহ সেইখিনি ল'ব নোৱাৰে। সেই বস্তুটোকে আমি ইয়াতে এবজৰ্পশ্যন কেপাচিটি বুলি কওঁ, ঠিক আছে? ইম্পেক্টছ অন হেল্থ এণ্ড ছ'চাইটি। তাৰ লগতে কি হ'ব পাৰে, প'ৰ কগনিটিভ এবিলিটি, ডিলেইড গ্ৰ'থ আৰু লাৰ্ণিং ডিফিকাল্টিজ। চ' আমাৰ ল'ৰা ছোৱালীবিলাক ভালকৈ ডাঙৰ হ'ব নোৱাৰিব। তাৰ লগতে এডলেচেণ্ট বা আমাৰ টিনেজসকলৰ মাজত উইকনেছ দেখা পাম, প'ৰ ফিজিকেল আৰু মেণ্টেল পাৰফৰ্মেঞ্চো দেখা পাম, ৰাইট? আৰু মহিলাসকলৰ মাজত হায়াৰ ৰিস্ক ইন প্ৰেগনেঞ্চি, ঠিক আছে? প্ৰেগনেঞ্চিৰ কালত আমি বেছিকৈ ৰিস্ক হোৱা দেখা পাওঁ, ঠিক আছে? চ' গভমেণ্টে ইয়াৰ এগেইনষ্টত কি কৰিছে, গভমেণ্টে ইয়াতে নেশ্যনেল এনিমিয়া কণ্ট্ৰল প্ৰগ্ৰাম, ফ্ৰী আইৰণ এণ্ড ফলিক এচিড ইয়াতে ছাপ্লিমেণ্ট প্ৰভাইড কৰে, ঠিক আছে? আমাৰ মহিলাসকলেও প্ৰভাইড কৰে, এডলেচেণ্ট বা টিনেজসকলকো ইয়াতে দিয়ে। আৰু তাৰ লগতে কি কি প্ৰব্লেম আছে ইয়াৰ ইমপ্লিমেণ্টেশ্যনত, যেনেকৈ ল' কাভাৰেজ এণ্ড প'ৰ কমপ্লায়েঞ্চ অফ IFA টেবলেট। ল' কাভাৰেজ মানে কি, আমি ইয়াতে কম সংখ্যক মানুহে ইয়ালৈকে বেনিফিট এতিয়ালৈকে পাইছে। তাৰ লগতে প'ৰ কমপ্লায়েঞ্চ অফ দি IFA টেবলেট মানে তাৰ কোৱালিটি কেতিয়াবা আমি কম বা লোৱাৰ লেভেলৰ দেখা পাওঁ টেবলেটবিলাকৰ। অনলি 1/3 অফ দি উইমেন টেক IFA ৰেগুলাৰলি। আইৰণ এণ্ড ফলিক এচিড ইয়াতে টেবলেট অকল আমাৰ
তিনিজনীৰ মাজত এজনী মহিলাইহে ৰেগুলাৰলি লয় অ'কে ৰাইট চ' লেছ দেন 10% কমপ্লিট 90+ টেবলেটছ ডিউৰিং দি প্ৰেগনেঞ্চি অ'কে বহুতখিনি কম সংখ্যক পৰিমাণৰ মানুহে ৰেগুলাৰলি আইৰণ এণ্ড ফলিক এচিড ইয়াতে লয় ঠিক আছে চ' আজিৰ ক্লাছটোত ইমানখিনি আছিলে আই বিলিভ তোমালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগিলে চ' এই কিউ আৰ ক'ডটো স্কেন কৰি কিনে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা এই গোটেই লেকচাৰটোৰ PDF খিনিৰ কাৰণে আৰু তাৰ লগতে তোমালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং ভিডিঅ'ছ থেংক ইউ এভৰিৱান হেভ এ গুড ডে